নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো অংক 13 আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছলৈ আমি সোনকালে আগুৱাই যাও ইয়াত 3 নং প্ৰশ্নটোত কি দিয়া আছে চোৱাচোন সাধাৰণ উৎপাদকবোৰ উলিওৱা ইয়াত তিনিটা সংখ্যাৰ আমি সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগে ইয়াত পাঁচৰ উৎপাদকসমূহ বুলি লিখিম পাঁচৰ উৎপাদকসমূহ দক সমূহ পাঁচটো এটা মৌলিক সংখ্যা গতিকে ইয়াৰ উৎপাদক কি হ'ব 1 আৰু সেই সংখ্যাটো নিজেই হ'ব মানে 1 আৰু 5 হ'ব 15ৰ উৎপাদকসমূহ 15ৰ উৎপাদকসমূহত আমি লিখিম 1 3 5 আৰু 15 1 15 গুণ 15 3 5 গুণ 15 আকৌ 25ৰ যদি চোৱা 25ৰ উৎপাদকসমূহ আমি কি পাম 1 পাম 5 পাম 5 5 গুণ 25 আৰু 1 25 গুণ 25 এইখিনি পাম এতিয়া এই তিনিটা সংখ্যাৰ মানে 5 15 আৰু 25ৰ আৰু সাধাৰণ উৎপাদকসমূহ হ'ব কি পাম চোৱাচোন ইয়াত 1 1 1 5 5 আৰু 5 গতিকে 1 আৰু 5 হৈ যাব ইয়াৰ সাধাৰণ উৎপাদক আহা তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে 12 16 আৰু 18ৰ সাধাৰণ উৎপাদক উলিয়াব লাগে তাৰ কাৰণে উৎপাদকসমূহ লিখি লোৱা 12ৰ কি আছে 16ৰ কি আছে আৰু 18ৰ কি আছে 12ৰ 2 6 গুণ 12 2 3 গুণ 6 2 8 গুণ 16 2 4 গুণ 8 2 9 গুণ 18 3 3 গুণ 9 ইয়াৰ উৎপাদকসমূহ হ'ব 1 পূৰণ 12 2 পূৰণ 6 3 পূৰণ 4 এইকেইটা হ'ব আৰু যদি ইয়াত 16ৰ চোৱা 1 পূৰণ 16 হ'ব 2 পূৰণ 8 হ'ব বুজিছা তো 2 পূৰণ 8 হ'ব 3 ৰে নাযাব এইটো 4 পূৰণ 4 হ'ব আকৌ হেনেকে যদি 18 চোৱা 1 পূৰণ 18 হ'ব 2 পূৰণ 9 হ'ব 3 পূৰণ 6 হ'ব 4 ৰে নাযাব 5 ৰে নাযাব গতিকে এইখিনি হ'ব 18ৰ উৎপাদক এতেকে আমি লিখিম 12ৰ উৎপাদকসমূহ 12ৰ উৎপাদকসমূহ আমি কি লিখিম 1 2 3 4 6 আৰু 12 4 6 12 আকৌ 16ৰ 1 2 4 8 আৰু 16 আৰু 18ৰ 1 2 3 6 9 18 এটা সাধাৰণ উৎপাদক হিচাপে চোৱাচোন কি আছে ইয়াত 1 আছে ইয়াতেও 1 আছে ইয়াতেও 1 আছে 2 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে 3 ইয়াতে আছে কিন্তু ইয়াত মাজৰটোত নাই গতিকে ইয়াৰ আৰু বেলেগ কিবা আছে নেকি 4 ইয়াত আছে কিন্তু ইয়াতে নাই গতিকে 12 16 আৰু 18ৰ সাধাৰণ উৎপাদক কিমান হ'ব ধৰক সমান 1, 1,2 এয়া হৈ যাব ইয়াৰ উত্তৰ আৰু বেলেগ সংখ্যা নহব আহা তাৰ পিছৰ প্ৰশ্নটো দিছে 8 16 আৰু 24 8ৰ উৎপাদকসমূহ লিখি লোৱা 8ৰ উৎপাদকসমূহ 8ৰ উৎপাদকসমূহ বুলি লিখি ইয়াত কি লিখিব পাৰা 1 2 4 আৰু 8
আৰু 16ৰ যদি উৎপাদক উলিওৱা 1 16 গুণ 2 8 গুণ আৰু 4 হ'ব 1 2 4 আৰু 4 8 আৰু 16 আৰু 24ৰ যদি চোৱা 24ৰ উৎপাদকসমূহ 24ৰ চোৱাচোন কিমান হ'ব 2 ৰে 12 দুগুণ 24 2 ৰে 2 6 গুণ 12 2 ৰে 2 3 গুণ 6 এতিয়া ইয়াৰ উৎপাদকসমূহ ইয়াতে লিখিলে 1 পূৰণ 24 হ'ব 2 পূৰণ 12 হ'ব 3 পূৰণ 8 হ'ব আৰু 4 পূৰণ 6 হ'ব গতিকে 1 2 3 4 1 2 3 4 আৰু তাৰ পিছত আমি লিখিম 6 8 12 6 8 12 আৰু এটা হ'ব 24 এতিয়া ইয়াতে তোমালোকে চোৱাচোন কি কি সাধাৰণ উৎপাদক পালো আমি একটো সব প্ৰত্যেকটো সংখ্যাৰে উৎপাদক 1 2 আৰু তাৰ পাছত আৰু আমি কি পালো ইয়াতো 4 আছিলে ইয়াতো 4 আছিলে আৰু ইয়াতো 4 আছিলে আৰু আছে নে 8 8 8 আৰু ইয়াতো 8 আছিলে এতেকে 8 16 আৰু 24ৰ সাধাৰণ উৎপাদক হ'ব সাধাৰণ উৎপাদক সমূহ হ'ব 1 2 4 8 এইটো হৈ যাব আমাৰ ইয়াৰ উত্তৰ এতিয়া আহা ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছত দিছিলে 9 15 আৰু 21 9ৰ উৎপাদকসমূহ উলিয়াব লাগিব আমি 9ৰ উৎপাদকসমূহ নৰ উৎপাদকসমূহ কি হয় তাৰ পিছত আমি লিখিম 15ৰ উৎপাদকসমূহ তাৰ পিছত আমি লিখিম 21ৰ নৰ কাৰণে আমি লিখিব পাৰো 1 3 9 আৰু 1 9 গুণ 9 3 3 গুণ 9 আকৌ যদি 15 চোৱা 15 1 15 গুণ 15 3 5 গুণ 15 15ৰ গিটা এইগিটা পাম আৰু 21ৰ যদি চোৱা তেনেকে 21ৰ আমি কি পাম 3 ৰে 3 7 গুণ মানে 1 পূৰণ 21 পাম আৰু 3 পূৰণ 7 পাম বেলেগ সংখ্যাৰে নাযায় আৰু 1 3 7 আৰু কিমান হ'ব 7ৰ পিছত 21 এতেকে আমি 9 15 আৰু 21ৰ সাধাৰণ উৎপাদক কি হ'ব একটো সব প্ৰত্যেক সংখ্যাৰ উৎপাদক ইয়াতেও 3 আছিলে ইয়াতেও 3 আছিলে আৰু ইয়াতেও 3 আছিলে গতিকে ইয়াৰ উত্তৰ হ'ব 1,3 হৈ যাব ইয়াৰ উত্তৰ তেনেহলে ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় বুজি পাইছা তোমালোকে যে কেনে ধৰণে আমি দুটা বা ততোধিক তাতকৈ বেছি সংখ্যাৰ সাধাৰণ উৎপাদকবোৰ নিৰ্ণয় কৰিম আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে ইয়াত আমি কি কৰিব লাগে 3 আৰু 6 সাধাৰণ গুণিতকসমূহ উলিয়াব লাগে গতিকে আহাচোন 3ৰ গুণিতকসমূহ লিখি লওঁ তিনিৰ গুণিতকসমূহ 3 গুণে 3 3 দুগুণে 6 3 3 গুণে 9 3 4 গুণে 12 3 5 গুণে 15 3 6 গুণে 18 3 7 গুণ 21 3 8 গুণ 24 3 8 গুণে 24 3 9 গুণে 27
3 × 10 = 30 এনেধৰণে লিখি ললো আৰু 6ৰ গুণিতকসমূহ লিখিম এতিয়া 6 × 6 6 2 × 12 6 3 × 18 6 4 × 24 6 5 × 30 এনেকে ইয়াতে ডট ডট দি দিবা এতিয়া ইয়াৰ সাধাৰণ গুণিতকবিলাকত যদি চোৱা ইয়াতে 6 আছিলে ইয়াতে 6 আছে ইয়াতে 12 আছিলে ইয়াতেও 12 আছে ইয়াতে 18 আছিলে আৰু ইয়াতেও 18 আছে ইয়াতে তোমাৰ 24 আছিলে ইয়াতেও 24 আছে এতেকে 3 আৰু 6 সাধাৰণ গুণিতক কি হ'ব 6 প্ৰথম 4টা কৈছে গতিকে 6 তাৰপিছত লিখিম 12 18 আৰু 24 তো এইটো হৈ গ'ল উত্তৰ আহা তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটোত দিছে 5 আৰু 10ৰ 5ৰ গুণিতকসমূহ লিখা প্ৰথমতে 5ৰ গুণিতকসমূহ কি হ'ব 5ৰ গুণিতকসমূহ 5 × 5 5 2 × 10 5 3 × 15 5 4 × 20 5 5 × 25 5 6 × 30 5 7 × 35 5 8 × কিমান হ'ব 40 5 9 × 45 5 10 × 50 এনেধৰণে আমি লিখিব পাৰো আৰু 10ৰ গুণিতকসমূহ 10 × 10 10 2 × 20 10 3 × 30 10 4 × 40 10 5 × 50 এনেধৰণে লিখিব পাৰো ইয়াতে ডট 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 দি দিবা ইয়াতেও ডট 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 দি দিবা কাৰণ অসীমলৈ বিস্তৃত হৈ থাকে গুণিতকসমূহ ইয়াত 10 আছিলে ইয়াতে 10 আছে ইয়াতে 20 আছিলে ইয়াতেও 20 আছে ইয়াতে 30 আছিলে ইয়াতেও 30 আছিল 40 40 গতিকে আমি প্ৰথম 4টা গুণিতক পাই গলো এতেকে 5 আৰু 10ৰ প্ৰথম 4টা গুণিতক কি লিখিবা 10 20 10 20 30 and 40 এনেধৰণে আমি ক'ব পাৰো আহা তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছত দিছে 8 আৰু 12 8ৰ গুণিতকসমূহ লিখাচোন প্ৰথমতে 8ৰ গুণিতক 8 × 8 8 2 × 16 8 3 × 24 8 4 × 32 8 5 × 40 8 6 × 48 8 7 × 56 8 8 × 64 8 9 × 72 8 10 × 80 তেনেধৰণে আমি 12ৰ উলিয়াই ল'ম 12ৰ গুণিতক 12 × 12 12 2 × 24 12 3 × 34 12 4 × 48 12 5 × 60 12 6 × 72 12 7 × 84 12 8 × 96 12 9 × 108 12 2 × 120 ইয়াতে যদি দুটামান বঢ়াই দিব পাৰা 8 10 × 80 হৈ যাব তাৰপিছত আহিব 11 × 88 88ৰ পিছত কিমান আহিব 96 আহিব তো এনেধৰণে আমি ইয়াতেও ডট ডট দি বঢ়াই দিব পাৰো ইয়াতেও ডট ডট দি বঢ়াই দিব পাৰো অসীমলৈ বিস্তৃত হৈ থাকে এতিয়া 8 আৰু 12ৰ প্ৰথম 4টা 8 আৰু 12ৰ প্ৰথম 4টা গুণিতক 4টা গুণিতক কি হ'ব চোৱাচোন ইয়াতে
12 আছিলে ইয়াতে 12 নাছিলে ইয়াতে 24 আছিলে ইয়াতে 24 আছিল 24ৰ পিছত কিমান থাকিব 48 থাকিব চোৱা ইয়াতে 48 আছে 48ৰ পিছত কি থাকিব তোমাৰ 72 থাকিব 72 আছে নে নাই চোৱাচোন আছে আকৌ তাৰ পিছত থাকিব 96 আৰু ইয়াতে 96 আছে নে আছে ইয়াত লিখিম আমি 24 48 72 আৰু লিখিম 96 এইটো হৈ যাব আমাৰ উত্তৰ আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ 12 আৰু 18 দিছে 12 আৰু 18 12ৰ গুণিতকসমূহ লিখা 12ৰ গুণিতক 12ৰ গুণিতকসমূহ কি হ'ব 12 গুণ 12 12 দুগুণ 24 12 3 গুণ 36 12 4 গুণ 48 12 5 গুণ 60 12 6 গুণ 72 12 7 গুণ 84 12 7 গুণ 96 12 9 গুণ 108 12 10 গুণ 120 তাৰপিছত যে আৰু 12 বঢ়াই গৈ থাকা 132 পাবা 144 পাবা এনেকৈ গৈ থাকিব পাৰিম আৰু 18 গুণিতকসমূহ যদি লিখা 18ৰ 18 গুণ 18 18 দুগুণ 36 18 দুগুণ 36 18 মানে 8টা মান আমি লিখি দিম 18 দুগুণ 36 18 3 গুণ কিমান হৈ যাব 54 18 4 গুণ কিমান হৈ যায় 18 4 গুণ হৈ যায় 72 18 4 গুণ 72 18 5 গুণ 90 18 6 গুণ 108 পাম আৰু তাৰ পিছত পাম আমি 126 আৰু 126ৰ পিছত পাম আমি 144 ইমানখিনি আমি লিখি ডট দি দিলো এতিয়া চোৱা ইয়াত সাধাৰণ গুণিতক কি আছে ইয়াতে যদি তুমি চোৱা 18 ইয়াত 37 আছিলে ইয়াতেও 37 আছে নহয় জানো 37ৰ পিছত 72 ইয়াতেও 72 আছে ইয়াত 108 আছিলে ইয়াতেও 108 আছিলে ইয়াত 144 আছিলে ইয়াতেও 144 এতেকে আমি লিখিম 12 আৰু 18ৰ 18ৰ সাধাৰণ গুণিতক কি লিখিম 36, 72 তাৰ পিছত 108 108 আৰু এটা কিমান আছিল 144 এইকেইটা হৈ যাব ইয়াৰ উত্তৰ তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'তে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ